সঁচা জ্ঞান আহিবৰ কাৰণে কৰ্ম কৰিবই লাগিব। কৰ্ম কৰিলেহে সঁচা অৰ্থত জ্ঞান লাভ হ'ব। সেইকাৰণে কৰ্মৰ ওপৰত প্ৰথম গুৰুত্ব দিছে বেদান্তই। বেদান্তই গুৰুত্ব কি দিছে যে প্ৰথম কৰ্ম কৰা, কৰ্ম নকৰিলে জ্ঞান লাভ নহ'ব। কৰ্মই ধৰ্ম, সঁচা কৰ্ম কৰিব লাগিব। আকৌ কৰ্মও বহুত ভাগ আছে, ক'বলৈ হ'লে মই কৈছো নহয় 7 দিন ক'লেও শেষ হৈ নাযাব। সঁচা কৰ্ম কৰিব লাগিব। সঁচা কৰ্ম যেতিয়া শুদ্ধ কৰ্ম কৰিব তেতিয়াহে জ্ঞান উদ্ভৱ হ'ব। যি কথাটো গীতাত মহাপ্ৰভু শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল, প্ৰথমতে কি কৰিলে? বিষাদটো লগাই দিলে। তেওঁ চিন্তা কৰক, বিষাদ যুগটো প্ৰথম কিয় দিলে? তেওঁ বিষাদটো দেখুৱাই দিলে। কাৰ লগত যুদ্ধ কৰিব লাগিব দেখুৱাই থৈ আহিলে যে তুমি যুদ্ধ কৰিব লাগিব পিতামহ ভীষ্মৰ লগত, তোমাৰ মহাগুৰু দ্ৰোণৰ লগত। আৰু কাৰ লগত যুদ্ধ কৰিব লাগিব? তোমাৰ বংশ পৰিয়াল, শহুৰ, মানে ভাতৃ ইত্যাদি ইত্যাদি, দাদাই ভতিজা ইত্যাদিৰ লগত তুমি যুদ্ধ কৰিব লাগিব। আহি গ'ল দুখ, তেতিয়া বিষাদটো আহি গ'ল। বিষাদ অহাৰ লগে লগে তেওঁ কি কৰিলে? আমি যে মানৱ জীৱনটো কেনেকুৱা সেইখিনি কথা ক'লে যে তুমি যাৰ কাৰণে বিষাদ কৰিছা, তুমি যাক মাৰিম বুলি ভাবিছা, পাৰিবা জানো মাৰিব? কাকো কোনেও মাৰিব নোৱাৰে। ই জুইটো নিতিয়াব নোৱাৰে, জুইটো পুৰিব নোৱাৰে, পানীটো তিয়াব নোৱাৰে, তুমি কেনেকৈ মাৰিবা? অস্ত্ৰ শস্ত্ৰ মাৰিব নোৱাৰে নহয়, কেনেকৈ মাৰিবা? মই তোমাক কৈছো শুনা, তুমি যাৰ কাৰণে বিষাদ কৰিছা মই কৈছো শুনা। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃণাতি নৰুৎপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণা নৈন্যানি সংজাতি নবানি দেহি। যে তুমি যাক মাৰিম বুলি কৈছা তেওঁলোকৰ চোলাটো ফাটিছে। আচলতে তেওঁলোকে ফটা চোলাটো সলাব, নতুন চোলাহে পিন্ধিব। তুমি মাৰিম বুলি ক'লে মাৰিব নোৱাৰা। যেনেকৈ পুৰণা ঘৰটো ভাঙি চিঙি অঁতৰাই নতুন ঘৰ এটা সাজে, ঠিক মানৱ জীৱনৰো এই পুৰণা শৰীৰটো ত্যাগ কৰি নতুন শৰীৰত সোমাই গৈ এইটো এটা ঘৰহে, আমি ঘৰৰ ভিতৰত সোমাই আছো। সেইকাৰণে জানিব লাগিব, প্ৰজ্ঞা সাধন কৰিব লাগিব। প্ৰজ্ঞা সাধন কৰিলে ভাগৱত তত্ত্ব জানিব। প্ৰজ্ঞা সাধনৰ মূল কথাটো হৈছে বিবেকক ঊৰ্ধ্বগামী কৰা আৰু মনক অৰ্ধগামী কৰা। এই হৈছে প্ৰজ্ঞা সাধনৰ মূল তত্ত্ব। আৰু যেতিয়া আমি প্ৰজ্ঞা সাধন কৰিব পাৰিম তেতিয়াই মই মোক নিজক চিনি পাম। মই কোন? মই মোক নিজক চিনি পাওঁ জানো? মোক যদি কোনোবাই সোধে আপুনি কোন, মই কম আউনীআটী ডেকা অধিকাৰ। হয় জানো মই ডেকা অধিকাৰ? কোনোবা এজনক যদি সোধা হয় আপুনি কোন, মই এজন প্ৰিন্সিপাল। কোনোবা এজন যদি কয় আপুনি কোন, মই এজন ডক্টৰ। আপুনি কোন, মই এজন ইঞ্জিনিয়াৰ। হয় জানো? এই প্ৰিন্সিপাল, ডাক্তৰ, ইঞ্জিনিয়াৰ, সত্তাধিকাৰ কোন বাৰু? মই নহয়। মোৰ শৰীৰটোহে ইঞ্জিনিয়াৰ, মোৰ শৰীৰটোহে ডাক্তৰ, মই নহয়। তেতিয়াহ'লে মই কোন? আপোনালোকে চাবচোন বাৰু, আমাৰ ঘৰখনতে এই কথাটো শিকিব পাৰো। কেনেকৈ? আমি অনুভৱ কৰিব নোৱাৰো, সেই প্ৰজ্ঞা সাধনটো নাই কাৰণে অনুভৱ কৰিব নোৱাৰো। সৰু ল'ৰাটোৱে কেতিয়াবা আমাক কয়, চাবচোন, মাকক কয় বিশেষকৈ, মা মই আজি স্কুল নাযাওঁ। মাকে ধমকি দি কয় কিয় নাযাওঁ, স্কুল যাব লাগিব। তেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি বুলি কয়, নহয় অ' মা, মোৰ গাটো বৰ ভাল নহয়। কি বুলি ক'লে? মোৰ গাটো, মই ঠিকে আছো, মোৰ গাটো ভাল নহয়, যাৰ কাৰণে মই স্কুল যাব নোৱাৰো। তেতিয়াহ'লে মোৰ গাটোহে ভাল নহয়, মইতো ভাল নহয় বুলি কয়, মোৰ গাটো ভাল নহয়। আৰু দেউতাকক ল'ৰাটোৱে কি বুলি কয়, দেউতা মোক এডাল পেঞ্চিল লাগে। মই পেঞ্চিল নহয়, মোক এডাল পেঞ্চিল লাগে।
তেতিয়া মই কোন? মোৰ শৰীৰটো বেয়া, মই কোন? মই হৈছোঁ আত্মা। যি আত্মাক চিনি পাব তেতিয়া শৰীৰৰ চিনাকিটো লাভ কৰিব পাৰিব। যেতিয়ালৈকে মায়া থাকিব তেতিয়া আত্মাৰ কথা কেনেকৈ চিনি পাব? মায়া থকালৈকে আত্মাৰ কথা চিনি নাপাব। আৰু যেতিয়ালৈকে আত্মাৰ ওপৰত বিশেষ জ্ঞান নাথাকিব তেতিয়া আধ্যাত্মিকতা কেনেকৈ হ'ব? আৰু যেতিয়ালৈকে আধ্যাত্মিকতা নাথাকিব ভাগৱত তত্ত্ব কেনেকৈ হিচাপ কৰিব? আপোনালোকে নাভাবিব আমি ভাগৱত শ্ৰৱণ কৰিছোঁ বুলি ভাবি ইয়াতে বহি আছোঁ, হয়। মনটো ক'ত আছে বাৰু? মনটো কলৈ পঠাই দিলোঁ বাৰু? ঈশ্বৰমুখী চিন্তাটো নাই। আচলতে আমি আত্মাৰ বিষয়ে নাজানো কাৰণে মনক আমি জলৈ তলৈ পঠাই দিছোঁ। মনক বান্ধি ৰখাব পৰা নাই। মনক বান্ধি ৰখাই আবেগক বান্ধিব লাগিব, বিবেকক উদ্ধ কৰিব লাগিব, বিবেকক এৰি দিব লাগিব। আমাৰ শৰীৰত দুটা বস্তু আছে, এটা হৈছে আবেগ, এটা হৈছে বিবেক। আবেগটো মানে উদণ্ড, আবেগটো উদণ্ড কাৰণে ওপৰলৈ উঠি থাকে। আৰু উদণ্ডটোৰ লগত শান্ত হৈছে বিবেক। বিবেকটো শান্ত, সেইকাৰণে বিবেকটো তলৰ মূৰ কৰি থাকে। যি দিনাখনি আবেগ ৰূপী উদণ্ডটোক যেতিয়া দমন কৰিম তেতিয়া লাহেকৈ বিবেকেহে মূৰ তুলি উঠি দিব। আৰু তেতিয়া যদি বিবেকৰ মতে যদি আমি চলো আমাৰ জীৱনত কেতিয়াও বিপদ হ'ব নোৱাৰে। সেই কাৰণে আমি প্ৰজ্ঞা সাধন কৰিব লাগিব। ভাগৱত তত্ত্ব তেতিয়াহে আমি হৃদয়ংগম কৰিব পাৰিম। নহ'লে ভাগৱত তত্ত্ব হৃদয়ংগম কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু যি কথা ব্যাস মুনিয়ে জানিছিল, যি কথা শুক মুনিয়ে জানিছিল, যি কথা সুতে ভালকে জানিছিল, যাৰ কাৰণে আপোনালোকে মনত ৰাখিব শৌনককে আদি কৰি সহস্ৰ ঋষিমণ্ডলী বেদত প্ৰধান আছিলে। কিন্তু বেদ শাস্ত্ৰত প্ৰধান আছিলে, সকলো অধিক জ্ঞানী আছিলে। কিন্তু তেওঁলোকৰ কিছু আবেগ আছিলে। আৰু সেইকাৰণে সঁচা কিছুমান সংশয় আহি গৈছিলে, যাৰ কাৰণে সুতক উত্তৰখিনি সুধিছিলে। জ্ঞান আছিলে কিন্তু সংশয়ো আছিলে। সুতৰ পৰা এই তত্ত্বখিনি যেতিয়া লৈ ল'লে তেতিয়া তেওঁলোক বিবেকেৰে চিন্তা কৰিব পৰা হৈ গুচি গ'ল আৰু সঁচা ধৰ্মখিনি তেতিয়াই জানি গ'ল। আজ আমি সেইকাৰণে সঁচা ধৰ্ম পালন কৰিবলৈ যেতিয়া ল'ম তেতিয়া আমি নিজকেই আমি পৰিৱৰ্তন দেখিম। মই সঁচা ধৰ্ম পালন কৰিছোঁ নে নাই কৰা আপুনি মোক ক'ব নালাগে, মই নিজেই ক'ব নালাগে মই সঁচা ধৰ্ম পালন কৰিছোঁ। মোৰ পৰিৱেশে কৈ দিব যে এইখেতে হয় সঁচা ধৰ্ম পালন কৰিছে। মই উদাস ধৰ্ম ধাৰণ কৰিছোঁ, মুখেৰে ক'লে নহ'ব, মোৰ পৰিৱেশে কৈছে নে নাই মই সঁচাকৈ উদাস ধৰ্ম ধাৰণ কৰিছোঁ নে নাই। আমি ভাগৱত শ্ৰৱণ কৰিছোঁ, ভাগৱত পাঠ কৰিছোঁ, সঁচাকৈ ভাগৱত পাঠ কৰিছোঁ নে নাই। ভাগৱতৰ যদি দুটা তত্ত্ব যদি নাজানো সঁচাকৈ ভাগৱত পাঠ কৰিছোঁ নে নাই সেইটো কিন্তু আমি তাতেই ওলাই পৰিব। আমি যে ভাগৱত শ্ৰৱণ কৰিছোঁ বা ভাগৱত তত্ত্ব হৃদয়ংগম কৰিছোঁ তেতিয়া ওলাব। তেতিয়া আপোনাৰ কথাখিনি কওঁতেই কথাখিনি গম পাই যাব। সেইকাৰণে সঁচাটোত থাকিব লাগিব। তেতিয়া পৰিৱেশেই ক'ব এওঁ সঁচা ধৰ্মত আছে। যদি পৰিৱেশতে আপোনাক গম পাব এওঁ মিছা ধৰ্মত আছে তেতিয়া লাভ কি হ'ব? ভাগৱত শুনিলে হ'ব জানো? মিছা ধৰ্ম পালন কৰি ভাগৱত শ্ৰৱণ কৰিলে হ'ব জানো বাৰু? আৰু আপোনালোকে সদায় মনত ৰাখিব মনুষ্যৰ আয়ুষ বৰিষ সংখ্যক অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৈশ জানা যায় অমল অন্তে, নেও দশ বৰিষ ধন উপাৰ্জন্তে। বৃদ্ধকালে যাই শেষে বিংশতি বৰিষ, একো কাৰ্য কৰিবেক নাহিকে শকতি। হেন জানি শিশুসকল এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম সঁচা ধৰ্ম।
আমি কি কৰিছো বাৰু আমাক সকলোকে ভগৱন্তই 100 বছৰ দিব পাইছে কিন্তু পাইছো জানো 50-60 যাবলগীয়া হৈছে আৰু আমি তেতিয়া কি কৈছো অইনবিলাকে কণা গোসাঁইৰ ল'ৰাটোক লৈ যাব লাগে নে বাৰু ভগৱন্তক কণা বুলি কলো কিয় লৈ গল তাক নুসুধিল চিন্তা নকৰিলো বিবেকটো উদ্ধগামী নহয় অধ্যগামী হৈছে মনেৰে কৈছো মনটো উদ্ধগামী হৈ থকা কাৰণে কলো কণা গোসাঁয়ে নেদেখিলে যে আমি যে শৰীৰটোক যে অত্যাচাৰ কৰিছো নেখাবলগীয়া খাদ্য যে খাইছো নকৰিবলগীয়া কৰ্ম যে কৰিছো তাৰ কাৰণে আয়ুসবিলাক টুটি গৈছে আৰু সেই কাৰণে 50 আৰু 60 লে নামি আহিছে কিন্তু যদি আমি 100 বছৰ পাইছো তেতিয়াহলে 100 বছৰটো কেনেকৈ খেদিলো বাৰু শুই থাকোঁতে 50 বছৰ গুচি যায় পাও মাত্ৰ 50 বছৰ ল'ৰা কালত ধেমালি কৰোঁতে 20 বছৰ যায় 70 বছৰ গুচি গ'ল বিবাহ পাতি ধন উপাৰ্জন কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা ইত্যাদি থাকোঁতে আমাৰ 10 বছৰ যায় 80 বছৰ গ'ল বৃদ্ধকাল আহি গ'ল একো কৰিব নোৱাৰা হলো আৰু ইন্দ্ৰিয়বিলাকেও আমাৰ পৰা ইন্দ্ৰিয়বিলাক আমাৰ আসলে শত্ৰু ইন্দ্ৰিয়বিলাকে যেতিয়া দেখিলে ই বৃদ্ধ হ'ল লাহে লাহে ইটো পুলুকনা মাৰিলে কিটোও পুলুকনা মাৰি আমাৰ পৰা গুচি গ'ল পুলুকনা মাৰি দিব চাবচোন এতিয়া কিন্তু লগত আছে অলপ দিনৰ পিছত আমাৰ পৰা ইন্দ্ৰিয়বিলাকেও নিজে নিজে পুলুকনা মাৰি গুচি যাব ল'ৰা ছোৱালীও কিমান প্ৰতিপাল কৰিব আৰু তিনিটা জমদূতে চুলিত ধৰি থাকিব 80 বছৰ হোৱাৰ লগে লগে তিনিটা জমদূত আহি চুলিত ধৰি টানি থাকিব কোনটোৱে কেতিয়া লৈ যায় কিন্তু পাত্তা নহব আৰু সেই সময়ত কি হ'ব পু বুৱাৰী ঠেকেচা ঠেকেচিও খাব লগা হয় কি কৰিব কিবা কাম কৰিবলৈ সুবিধা থাকিব জানো 80 বছৰত কৰিম বুলি যদি ভক্তি কৰিম বুলি ভাবিছে তেতিয়াহলে নিজক নিজে ফাঁকি দিছে আৰু কাম নিখিজিব শিশু কালৰ পৰাই এই কৰ্ম কৰিব লাগিব আপোনালোকৰ আকৌ প্ৰশ্ন আহিব নহয় যে তিনিটা জমদূতে যে চুলিত ধৰে 80 বছৰ পালেই এই জমদূত কিটাৰ নাম কি আকৌ আপোনালোকৰ প্ৰশ্ন আহিব আমি কলো হয় এই জমদূত কিটাৰ কথাও কৈ দিছো কোন কিটা জমদূতে চুলিত ধৰেহি এই 80 বছৰ হোৱাৰ লগে লগে তিনিটা জমদূত হৈছে কফ পিত্ত আৰু বায়ু কফে বোলে মইহে নিম পিত্তই বোলে নহয় মই পাৰিলে ময়ে নিও বায়ুৱে বোলে নহয় মই হলে ময়ে নিম কোনোবা এটাই কিন্তু নিয়াটো নিবই এই তিনিটাই কিন্তু ধৰি থাকিব এই কথাটো যদি উপলব্ধি কৰিব পাৰি এতিয়াই তেতিয়াহলে ভাগৱত ধৰ্ম গ্ৰহণ কৰিব যদি উপলব্ধি কৰিব নোৱাৰো ভাগৱত ধৰ্ম গ্ৰহণ নহব আমাৰ মানৱ জীৱনত আমাৰ চেতনাটো কাৰ লগৰ বাৰু আমি যদি চেতনাটোৰ কথা কওঁ কাৰ লগত তুলনা কৰিব পাৰি আমাৰ চেতনাটো আপোনালোকে বেয়া নাপাব নিজৰ কথাও কৈছো আকৌ আমাৰ চেতনাটো যদি চাই ছাগলীৰ লগত তুলনা কৰিব পাৰি ছাগলীৰ চেতনা কেনেকৈ বাৰু এটা কচাই যেতিয়া 4-5টা ছাগলী বান্ধি পেলাই খুঁটি এটা মাৰি পেলাই তাত যেতিয়া মানে কঁঠাল পাত দি থাকে গোটেইকেইটা আনন্দত টানি টানি খাই থাকে তাৰে এটা নিকে কাটে চেতনাটো জাগৃত হোৱা নাই ই যে মোৰ ভাইটো গ'ল ইয়াৰ পিছতে মোৰে পাল পৰিব পাৰে ই চেতনাটো নাই আছেনে বা চেতনাটো কিন্তু সি আনন্দ মনে কঁঠাল পাত খাই থাকে তাৰ শেষ হোৱাৰ লগে লগে আকৌ এটা আজৰি নিলে ইগিটাই কঁঠাল পাত খাই থাকে কিন্তু আমাৰ মাজৰ পৰাও চকচোন আমাৰ মাজৰ পৰাও ইজনক লৈ গৈছে সিজনক লৈ গৈছে আজি বৃদ্ধজনক লৈ গৈছে বেলেগ কথা কেতিয়াবা সৰু ল'ৰা এটাকো লৈ গৈছে আমি চকুৰ আগতে দেখিছো আমাৰ আগতে মৃত্যু হৈছে কিন্তু সেইকণ সময়তে ভাবো মৰিল কান্দিলো জীৱনত একো নাই দেই জীৱনত একো নাই পিতাই ইমান মৰম কৰিছিলে মায়ে ইমান মৰম কৰিছিলে পতককে গুচি গ'ল কান্দি কাটি বলিয়া হৈ গলো
যিদিনা সকাম গ'ল, যিদিনাখন আমি সকামৰ পিছত যে বস্তু খাওঁ, গিয়াতালি যেতিয়া খাওঁ, গিয়াতালি খোৱাৰ পিছৰ পৰা কিন্তু পাহৰিয়ে গ'ল, চব পাহৰিলোঁ। তাৰপিছত আকৌ আহি গ'ল মায়ামোহ, আহি গ'ল দাহটো, আহি গ'ল ক'ৰ পৰা কেনেকৈ সোঁৱে বাওঁৱে কেনেকৈ টকা ঘটিব পাৰোঁ, কাক অন্যায় কৰি মই ঘটিব পাৰোঁ, আহি গ'ল চেতনাটো সিমান সময়লৈকে আছে, অৰ্থাৎ ছাগলী চেতনা। হয়নে আপোনালোকে কওক, মই যদি কিবা কৈছোঁ? এয়া হৈছে ছাগলী চেতনা। লগৰটোক নি পেলাই কাটে গৈ আৰু ইগিটাই আনন্দ কৰি থাকে। আমাৰ লগৰে আমাৰ কিমান আপোন আছিলে, পিতা আৰু মাতা, আমাৰ মাজৰ পৰা লৈ গ'ল, এবাৰ মানুহলৈ আনিছেনে বাৰু? পিতা মাতাৰ সমান শ্ৰেষ্ঠ কোন আছিল বাৰু? তেওঁলোককে লৈ গ'ল, মোৰ বা কোনদিনাখন পাল পৰে, কোনদিনাখন লৈ যায়? অকমান চেতনা আহিছেনে? নাই আহা। খালি মোক লাগে, মোক লাগে সোঁৱে বাওঁৱে এগাল লাগে। যাবৰ সময়ত কি লৈ যাম বাৰু? যেনেকৈ আহিছিলো তেনেকৈ যাবগৈ লাগিব। বস্ত্ৰখনো লগত দি নপতা, আঙুলিত যদি সোণৰ আঙুঠি এটা পিন্ধি সেইটোও খুলি ৰখাব। ঘৰখন চোৱা হ'ব বুলি বাহিৰলৈ উলিয়াই দিব। কিন্তু আমি ইমানখিনি, আমাৰ চাওকচোন কিমান স্নেহৰ মাতা, স্নেহৰ পিতাকো আমি ঘৰ চোৱা হ'ব বুলি বাহিৰত উলিয়াই দিলো, তাৰ খৰি দি পুৰিলো। কিন্তু আমি চেতনাটো জাগৃত নহ'ল যে পিতা মাতাৰ যিটো ৰাস্তাইদি গৈছে আমিও যাব লাগিব। আমি এতিয়াৰ পৰা ভাল কাম কৰোঁ, যদি ভাল কাম কৰোঁ তেতিয়াহ'লে ডাঙৰ টোপোলা এটা লৈ যাব পাৰিম, ভাল টোপোলা ওপৰলৈ। যদি আমি ভাল কাম নকৰি বেয়া কামৰ বেছি কৰোঁ, টোপোলাটো বেছি হ'ব আৰু লগে লগে কি হ'ব? 84 লক্ষ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। জনম আৰু মৰণ দুইটাই সমান কষ্ট। 84 লক্ষ যোনিত যেতিয়া জন্ম ল'ম আৰু তাত মৰিম, কিমান কষ্ট অনুভৱ কৰিব লাগিব। আকৌ কেতিয়াবা চেতনা জাগৃত হয়নে? আমাৰ চেতনাটো একেবাৰে ছাগলী চেতনা, পাহৰি থাকোঁ। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব, জ্ঞানী গুৰুৰ ওচৰত যেতিয়া আমি আশ্ৰয় ল'ম, জ্ঞানী গুৰুৰ পৰা এই তত্ত্বখিনি যদি আমি প্ৰশ্ন কৰি থাকোঁ, তেতিয়াহ'লে আমি তেতিয়া বেয়া কামলৈ কেতিয়াও আগবাঢ়ি যাব নালাগিব। আৰু সেইকাৰণে মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ লোৱা। মই বেছি কথা নকওঁ, এটা আখ্যানৰ মাধ্যমেৰেদি মোৰ বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ। আমি এটা আখ্যানৰ মাধ্যমেৰে শেষ কৰিব বিচাৰিছোঁ। মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সকলো জীৱৰেই শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সৎসংগ ল'লে ভাগৱত তত্ত্ব নিজেই আহিব। সন্তৰ সংগ ল'ব লাগিব। সংল সংল সন্তৰ সংল। সন্তৰ সংগত সদায় সুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। ইয়াৰ ওপৰতে মই এফাকি কৈ মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ যে এবাৰ ৰাস্তাৰ কাষত গোবৰত এটা গোবৰুৱাই গোবৰ খুচৰি থাকে। সদায় সি গোবৰ খুচৰি থাকে, কিন্তু তাৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱই সেইফালেদি গৈ থাকে। সি সদায় লক্ষ্য কৰে যে মই আৰু মোৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱ এইফালে সদায় যায়, মই কিন্তু সদায় গোবৰকে খুচৰোঁ, মই বিস্তাতেই থাকোঁ। কিন্তু ই কলৈ যায়? অনুসন্ধিৎসু মনটো আহিল, জানিবৰ কাৰণে হাবি আহিল। লগে লগে জানিবৰ কাৰণে হাবি অহাৰ লগে লগে গোবৰুৱাই গোবৰৰ পৰা ওলাই আগভেটি ধৰি সিটো জীৱক সুধিলে। সিটো জীৱৰ নাম হৈছিল ভোমোৰা। ভোমোৰাক সুধিলে, হেৰা তুমিয়ে মই দেখাত একেই, তোমাক যদি মই বন্ধু বুলি ভাবো তুমি মোক বন্ধু স্বীকাৰ কৰিবানে? ভোমোৰাই ক'লে, তুমি যদি মোক বন্ধু বুলি ভাবা নিশ্চয় তোমাক মই বন্ধু বুলি স্বীকাৰ কৰিছোঁ। তেতিয়া গোবৰুৱাৰ উদ্দেশ্যৰ কথা ক'লে, বন্ধু
তুমি সদায় কলৈ যোৱা? তোমাৰ কৰ্মভূমি ক'ত? তেতিয়া গুবৰুৱা ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মভূমি বহুত দূৰত। তোমাৰ? বোলে বন্ধু তুমি দেখাই চাগে মই ইয়াতে গোবৰ খুচৰি থাকো, বিষ্ঠা খুচৰি থাকো। বোলে দেখো দেখো এই ৰাস্তাতে তোমাক সদায় মই দেখো, মই সদায় ইফালে দিয়ে যাওঁ। তেতিয়া গুবৰুৱাই ক'লে, বন্ধু মোৰ এটা জানিবৰ কাৰণে মই হাবিয়াস আছে। তোমাৰ কৰ্মভূমিখন চাবলৈ মোৰ বৰ ইচ্ছা, দেখুৱাবানে তোমাৰ কৰ্মভূমিখন? বোলে তুমি যেতিয়া মোৰ বন্ধু হলা, নিশ্চয় তোমাক মই মোৰ কৰ্মভূমি দেখুৱাই আহিম। এই বুলি কোৱাৰ লগে লগে ভোমোৰাই গুবৰুৱাক ক'লে, বন্ধু কাইলৈ ৰাতিপুৱা সাজি কাচি থাকিবা, ওলাই থাকিবা। মই যেতিয়া আহিম তোমাক মোৰ লগতে লৈ যাম মোৰ কৰ্মভূমিলৈ। পিছদিনাখন ৰাতিপুৱাৰ লগে লগে গুবৰুৱাই সাজি কাচি ধুনীয়াটো হৈ আছে। ভোমোৰা আহিল, ভোমোৰাই লগত লৈ গুচি গ'ল, বহুত দূৰ গ'ল। এটা সৰোবৰ পালে। সৰোবৰত কি কৰিলে, বহুতো পদুম আছিল। ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মভূমি এইখন, আৰু ইয়াতে তুমি আজি যিমান মন যায় সিমান তুমি ফুলৰ মৌ সংগ্ৰহ কৰা, মধু পান কৰা। মই সদায় ইয়াতেই থাকো, এইখনে মোৰ কৰ্মভূমি, ইয়াতে মই মধু পান কৰো। আৰু এই চোৱাচোন ফুলৰ এইখন কিমান ধুনীয়া, তুমি এই দৃশ্য উপভোগ কৰা আৰু মধু পান কৰা। লগে লগে গুবৰুৱা পদুম এপাহত থৈ ভোমোৰাই ক'লে, বন্ধু মোৰ আজি বিশেষ কাম এটা আছে, মই যাব লাগিব সোনকালে। তুমি মধু পান কৰা, মই সময়ত তোমাক লৈ যামহি। গুবৰুৱাক থৈ ভোমোৰা গুচি গ'ল বিভিন্ন কামত। কাম কৰি থাকোতে ভোমোৰাই পাহৰি থাকিলে যে মোৰ বন্ধু গুবৰুৱাক থৈ আহিছিলো। এনেতে বেলি পৰিল, ফুলবিলাক জাপ খাই গ'ল। গুবৰুৱা ফুলৰ মাজতে সোমাই থাকিল। ভোমোৰাৰ মনত পৰিল, মই বন্ধুক এৰি থৈ গৈছিলো। দুৰন্ত গতিত গৈ বন্ধু 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 বুলি মাতিছে। বন্ধুৱে কেনেকে গম পাব ফুলৰ ভিতৰত সোমাই আছে? প্ৰতিপাহ ফুলৰ ওচৰলৈ গৈ বন্ধু বন্ধু বুলি মাতি বন্ধুৰ কোনো সংসত্ব নাপালে। আৰু গুবৰুৱাই তাতেই ৰাতিটো থাকি কান্দি কাটি তাতেই ৰাতিটো থাকিল। ৰাতিপুৱা সেই দেশৰ ৰজাৰ পুৰোহিতে আহি ফুল তুলি নিলে। গুবৰুৱা থকা ফুলপাহো পূজাৰীয়ে লৈ গুচি গ'ল। আৰু যেতিয়া সূৰ্য ওলাল, লগে লগে ফুলবিলাক মেল খাই গ'ল। আৰু লগে লগে ভোমোৰাই বন্ধু বন্ধু বুলি প্ৰতিপাহ ফুলতেই বিচাৰি ফুৰিছে, কান্দিছে, বিচাৰি ফুৰিছে, ক'তো কিন্তু বন্ধুক লগ নাপালে। আৰু পূজাৰীয়ে নি সেই পূজাৰে পৰম ব্ৰহ্মক পূজা কৰিলে। আৰু সেই পৰম ব্ৰহ্মক পূজা কৰি পেলাই যি পাহ ফুলত গুবৰুৱাটো সোমাই আছিল, সেই পাহকে ৰজাক নিৰ্মালি হিচাপে দি দিলে। আৰু ৰজাইও সেই পাহ শিৰত লৈ স্নান কৰিবলৈ যাওঁতে গংগাত স্নান কৰিলে। ডুব মাৰোতেই ফুলপাহ গংগাত উঠি যে গুচি গ'ল। ভোমোৰাই বিচাৰি ফুৰিছে, কান্দিছে, চিঞৰিছে, বন্ধুক ক'তো লগ পোৱা নাই। তেনেতে এবাৰ ভোমোৰাৰ চকু পৰিল, গংগাত এপাহ ফুল উঠি গৈ আছে। লগে লগে দুৰন্ত গতিত গৈ দেখে ফুলপাহতে গুবৰুৱাই হাঁহি হাঁহি উঠি উঠি গৈ আছে। তেতিয়া ভোমোৰাই গুবৰুৱাৰ ওচৰত অতি বিনয়েৰে ক'লে, বন্ধু তুমি মোক ক্ষমা কৰা, আৰু যদি ক্ষমা নকৰা তুমি মোক অভিশাপ দিলেও দিয়া। মই পাহৰি থাকিলো তোমাক সময়ত নিবলৈ, আৰু মোৰ এই দুখ ইমান ডাঙৰ হৈছে যে মই মৃত্যুৰ দ্ৰোহ আচৰিছো। সকলো পাপৰে কিন্তু সংস্কাৰ আছে, প্ৰায়শ্চিত্ত আছে, এই দোষৰ কিন্তু প্ৰায়শ্চিত্ত নাই। তুমি যদি মোক অভিশাপ দিয়া, সেই অভিশাপ মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিম। তেতিয়া ভোমোৰাই কৈছে, বন্ধু অগম্য গমন কৰে গৰু স্ত্ৰী মাৰে, মিত্ৰৰ দ্ৰোহ আচৰে। অগম্য গমন কৰিলেও সংস্কাৰ আছে, গৰু স্ত্ৰী মাৰিলেও সংস্কাৰ আছে, মিত্ৰৰ দ্ৰোহ আচৰিলে কিন্তু সংস্কাৰ নাই।
আৰু মই এনে দুখ কৰিলো তুমি মোক অভিশাপ দিলেও দিয়া। তেতিয়া গোবৰুৱাই হাঁহি হাঁহি কৈছে, নহয় বন্ধু, মই আজিহে জানিলো, আজিহে মোৰ জীৱনৰ সাৰ্থক হৈছে যে মই সঁচাই মই আছিলো ক'ত, বিস্তাত আছিলো, কিন্তু সন্ত তুমি হেন মহন্তক লগ পোৱাৰ কাৰণে আজি মই আহি কি পালো, গোবৰ খোচৰৰ পৰা আহি মই মধুপান কৰিলো। এয়া হৈছে সন্তৰ সং লোৱাৰ গুণ। এই সন্ত সং লোৱাৰ কাৰণে মোৰ জীৱনৰ গতিপথ সলনি হৈ গৈছে, মোৰ গতিপথ সলনি হ'ল গ'ল বন্ধু, তুমি হেন সন্তক লগ পোৱাৰ কাৰণে আজি মই গোবৰ নুখুচৰো, আজি মই মধুপান কৰিছো। আৰু কি হ'ল জানা বন্ধু, তুমি হেন সন্তক লগ পোৱাৰ কাৰণে যে যি ভগৱন্তক পাবৰ কাৰণে ঋষি মুনি সকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰে, প্ৰভু ভগৱন্তক লগ পাব নোৱাৰে, তেনে ভগৱন্তৰ চৰণত মই গবা মাৰি ধৰিবলৈ পালো। বোলে কেনেকৈ, গোটেই আখ্যানটো গ'লে পুৰোহিতে যেতিয়া লৈ গ'ল, সেই পূজাৰী যেতিয়া মোক ভগৱন্তৰ চৰণলৈ দলিয়াই দিলে, মই ভগৱন্তৰ চৰণত গবা মাৰি ধৰিলো বন্ধু। তাৰপিছত কি হ'ল জানা বন্ধু, যি ৰাজাধিৰাজ মহাৰাজক দৰ্শন কৰিবৰ কাৰণে কিমান যে চন্তৰী চিপাহীৰ অনুমতি ল'ব লাগে, হয়তো পালে পালেই, নেপালে নাই, কিন্তু তেনে ৰাজাধিৰাজ মহাৰাজক মই কাৰো অনুমতি নোলোৱাকৈ ৰজাৰ শিৰতে উঠিবলৈ পালো। আৰু কি হ'ল জানা বন্ধু, বোলে কি হ'ল, বোলে সেই ৰজাৰ লগত একেলগে মই গংগাত স্নান কৰিলো। মই শুনিবলৈ পাইছিলো নাস্তি গংগা সমতীৰ্থ, গংগাৰ সমান হেনো আৰু কোনো তীৰ্থ নাই। আজিহে জানিলো বন্ধু, সন্তৰ সং ললে কিমান উপকাৰ হয়। মই কিন্তু এই ঋণ তোমাক মই পৰিশোধেই কৰিব নোৱাৰো, তুমি হেন সন্তৰ সং পোৱাৰ কাৰণে তোমাৰ ঋণ মই সুজিব নোৱাৰো। মই আজিহে জানিলো, আৰু আজি জানিয়েই মই বিশ্বত ঘোষণা কৰিলো যে কি বুলি, বোলে সংল সন্তৰ সংল, সন্তৰ সংগত সদায় কুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো, সদায় জীৱনত সন্তৰ সং ল'বলৈ চেষ্টা কৰিব। সন্তৰ সংগত সদায় সুবাসনা পাব, আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনাহে লাভ কৰিব পাৰিব। আৰু সন্তৰ সং লৈ যেতিয়া ভাগৱত শ্ৰৱণ কৰিব, তেতিয়া ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিবলৈ সুবিধা পাব, আৰু ভাগৱতৰ কথাহে চিন্তা কৰিব। দুষ্টৰ সংগত যদি লৈ ভাগৱত শ্ৰৱণ কৰিবলৈও আহে, সুখত বহি গামিক কথা, বিভিন্ন বেয়া কথা, কাক অন্যায় কৰিব পাৰি, তেনে কথা চিন্তা কৰি থাকিলে ভাগৱতে কামত নাহিব। সেইকাৰণে সন্তৰ সংগত ল'ব লাগে।